মোৰ এইটো ককাৰ ৰাস্তা। অৰিজিনেল আমাৰ ৰাস্তা, এইটো মোৰ ককাৰ দিনৰে ৰাস্তা। বহু বছৰৰ পাছত ৰাস্তাটো পকীকৰণ হ'ব, আমি আনন্দিত। বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীক ধন্যবাদ। তেওঁ পুনৰবাৰ জয়ী হ'বলৈ আমি কামনা কৰোঁ। এনেদৰেই শ্লোগান দিয়া দেখিবলৈ পোৱা গ'ল। যোৰহাটৰ ৩৬ নং নাওবৈচা গাঁও পঞ্চায়তৰ ৰাইজে বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীক ভূয়সী প্ৰশংসা কৰা দেখা যায়। আজি বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে যোৰহাটৰ সুন্দৰপুৰ কটকীচুকৰ জৰাজীৰ্ণ পথটোৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে। প্ৰায় ৩৭০ মিটাৰ দৈৰ্ঘ্য পথটো লোক নিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মাণ হ'ব। ইতিমধ্যে বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে পথটোৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰি কয়, এয়া হৈছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ ৰাইজৰ প্ৰতিফলন। বিগত দিনসমূহত যোৰহাটৰ গাঁৱে ভূঞে চহৰে নগৰে সকলো পথ পকীকৰণ কৰা হৈছে। দ্ৰুত উন্নয়ন ৰাইজে দেখিবলৈ পাইছে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নেতৃত্বত উন্নয়ন সফল হৈছে। আগন্তুক দিনসমূহত এই উন্নয়নৰ ধাৰা অব্যাহত থকাৰ কথা উল্লেখ কৰে। শুভাৰম্ভণি অনুষ্ঠানটি বহুসংখ্যক ৰাইজ উপস্থিত থাকে। ব্যুৰ' ৰিপৰ্ট, পোহৰ লাইভ। আহিলা অনুষ্ঠানত আমাৰ কাৰ্যসূচী সফল সমাপ্তি হ'ল আৰু আপোনালোক উপস্থিত থকাৰ কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ। আৰু বিশেষকৈ আমাৰ সন্মানীয় বিধায়ক মহোদয়দেৱে আমাৰ বহুত আশা থকা ৰাস্তাটো আজি অভাৱ পূৰণ কৰিছে। তেখেতলৈ এই চেগতে আমি ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। যিহেতু আমাৰ বুথত আৰু 3টামান ৰাস্তা হ'বলগীয়া আছে। যিহেতু পঞ্চায়ত নিৰ্বাচনৰ আগতেই মই এষাৰ কৈছিলোঁ যে ইলেকশ্যনৰ পিছতে আমাৰ এই থাকি যোৱা ৰাস্তাকেইটা আমি সম্পূৰ্ণ কৰিম বুলি কথা দিছিলোঁ ৰাইজক। সেই হিচাপে আজি প্ৰথম পদক্ষেপ আমাৰ এই কটকীচুকৰ ৰাস্তা আজি 1 নম্বৰটো আধাকিলা হ'ল। গতিকে আজি ইয়াত যেনেকৈ উপস্থিত হ'লি আৰু অহা কাৰ্যসূচীটো আপোনালোকে তেনেকৈ উপস্থিত হ'ব। সেই চেগতে বিধায়ক মহোদয়ৰ লগতে আমাৰ বিজেপি চৰকাৰখনকো ধন্যবাদ জনাইছোঁ। বিশেষকৈ গুৰি ধৰোঁতা মূল মানুহ আমাৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আন্তৰিক অভিনন্দন। তেখেতৰ জন্মদিন হৈ গৈছে। আমি আহিবলগীয়া দিনবোৰত তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু অহা বিধানসভা নিৰ্বাচন হ'ব আমাৰ এপ্ৰিল মাহত প্ৰথম সপ্তাহতে হ'ব বুলি আমি গম পাই আছোঁ। গতিকে এই নিৰ্বাচনটোত আমি আমাৰ বিজেপি চৰকাৰখন আমি পুনৰ প্ৰতিষ্ঠা কৰিব লাগিব। আৰু আমাৰ যোৰহাট সমষ্টি বিশেষকৈ এইটো সন্মানীয় এটা সমষ্টি। যিজন বিধায়কে আমাৰ ইয়াত কাম কৰি আছে তেখেতৰ প্ৰাৰ্থিত্বৰ প্ৰয়াসী বা দাবীদাৰ। আমি তেখেতৰো আমি পাব লাগে বুলি আমি মত পোষণেই কৰিছোঁ। পালে আমি ভাল পাম বা দলে যিজনকে দিয়ে আমি সকলোৱে লাগি ভাগি যাতে আমি আমাৰ দলীয় প্ৰাৰ্থীজনক আমি জিকাব পাৰোঁ আৰু আমাৰ থাকি যোৱা কামখিনিৰ উন্নয়নত যাতে তেখেতসকলে আমাক হাত উজান দি পেলাই আমাৰ সমূহ অভাৱ দূৰ কৰি পেলাই এখন আমাৰ 36 পঞ্চায়তখন যাতে জাকত জিলিকা কৰিব পাৰে। বহুত বছৰ মূৰত বহুত ভাল লাগিছে দেই। আৰু মই জীয়াই থাকোঁতে আকৌ খোজ দিবলৈ পালে বিয়া 59 কেনেকুৱা লাগিছে এতিয়া ৰাস্তাটো? ভাল লাগিছে, ভাল লাগিছে, ঠিক আছে। বহুত উন্নত হ'ল বিয়াহতকৈ। আগতে ৰেল লাইন আছিলে, বহুত বোকা হয়। এইটো আজি আমি খুব ভাল পাইছোঁ। আজি আমি যোগাযোগ কৰাৰ পিছত বিধায়ক ডাঙৰীয়া, আমাৰ কাউন্সিলৰ ডাঙৰীয়া সকলো আৰু স্থানীয় লোকে সহযোগত আজি ৰাস্তাটো শিলান্যাস কৰা হ'ল। এইটো আজি বহুদিনৰ আমাৰ পুৰণি এটা আহ্বান আছিলে, দাবী আছিলে। গতিকে আজি এইটো পূৰণ হোৱাত আমি অতিশয় আনন্দিত হৈছোঁ। আৰু এই মূল ৰাস্তাটো আমাৰ অৰিজিনেল আমাৰে ৰাস্তা। এইটো মোৰ ককাৰ দিনৰে ৰাস্তা। প্ৰয়াত দেৱেশ্বৰ কটকী, লক্ষাশ্বৰ কটকী, হৰিপ্ৰসাদ কটকী, এইটো আমাৰ পুৰণা ৰাস্তা। গতিকে এইটো ৰাইজৰ সুবিধাৰ কাৰণে ৰাস্তাটো খুলি দিয়া হ'ল, দি দিয়া হ'ল। আৰু ইয়াৰ ফলত যথেষ্ট উন্নয়ন হৈছে। গতিকে এই আমাৰ বিজেপি চৰকাৰৰ দিনতে এই ৰাস্তাটো আজি শুভ উদ্বোধন হ'ল। তাৰ কাৰণে তেখেতসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। হিতেন গোস্বামী ডাঙৰীয়াই এতিয়ালৈকে তেখেতে 2-3বাৰ আমাৰ ইয়াত আহি এই অঞ্চলৰ অভাৱ অভিযোগ তেখেতে চাই ৰাইজৰ সুবিধা কৰি দিছে। সেইকাৰণে তেখেতসকলেও
লৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। যোৰহাটৰ জেবি ৰোডত অৱস্থিত জ্যোতিষ্মান ড্ৰাগছ। আপোনালোকৰ সেৱাত জ্যোতিষ্মান ড্ৰাগছ। আমাৰ ইয়াত শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ। পুৱা 9 বজাৰ পৰা নিশা 10 বজালৈ খোলা থকাৰ লগতে বিভিন্ন ঔষধ ৰেহাই মূল্যত উপলব্ধৰ ব্যৱস্থা। আপোনালোকৰ জৰুৰীকালীন সেৱাৰ বাবে জ্যোতিষ্মান ড্ৰাগছ। আমি সদায় সাজু। আমাৰ ঠিকনা জেবি ৰোড, যোৰহাট।